স্টুডিওত কন্দৰ্পগৈ বিগ ব্ৰেকিং নিউজ চাইছো এই মুহূৰ্তত ভয়ংকৰ গৰাখহনীয়াৰ কবলত পৰিছে কলিয়াবৰৰ হাতীবুৰা অঞ্চল এফালৰ পৰা নদীৰ বুকুত যা গৈছে কলিয়াবৰৰ হাতীবুৰা অঞ্চল আৰু প্ৰশাসনৰ ফালৰ পৰা জাননী জাৰি কৰা হৈছে সেই অঞ্চললৈ কোনোৱে যাব নোৱাৰিব 163 ধাৰা জাৰি কৰিছে প্ৰশাসনৰ ফালৰ পৰা জনসমাগম নিষেধ কৰিছে এই অঞ্চলত এতিয়া প্ৰৱেশ কৰিব নোৱাৰিব কোনো লোকে অৱশ্যে জনাইছে মুহূৰ্তত বিগ ব্ৰেকিং জনাইছে মুহূৰ্তত কলিয়াবৰত ভয়ংকৰ ৰূপ লৈছে এতিয়া গৰাখহনীয়া মথাউৰিত ভয়ংকৰ খহনীয়া দেখিবলৈ পোৱা গৈছে আতংকিত হৈ পৰিছে সমগ্ৰ অঞ্চলবাসী হাতীবুৰা অঞ্চলত জাৰি কৰা হৈছে 163 ধাৰা নিষিদ্ধ কৰা হৈছে জনসমাগম এই অঞ্চলত প্ৰৱেশ কৰিব নোৱাৰিব কোনো জনতাই বিগত কেইবাদিন ধৰি হাতীবুৰা অঞ্চলত হৈ আছে ভয়ংকৰ খহনীয়া ভয়ংকৰ গৰাখহনীয়াৰ ফলতে নদীৰ বুকুত যা গৈছে বহু অঞ্চল খহনীয়াৰ বাবে কোনো লোকৰ সমাগম ফুৰা চকা নিষিদ্ধ কৰি দিয়া হৈছে প্ৰশাসনৰ ফালৰ পৰা পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব এই নিৰ্দেশনা কোনো লোকে প্ৰৱেশ কৰিব নোৱাৰিব মথাউৰি অঞ্চলত কোনো লোকে প্ৰৱেশ কৰিব নোৱাৰিব 163 ধাৰা জাৰি কৰিছে প্ৰশাসনৰ ফালৰ পৰা এফালৰ পৰা নদীৰ বুকুত যা গৈছে মথাউৰি অঞ্চল তীব্ৰ গৰাখহনীয়া দেখিবলৈ পোৱা গৈছে বৃহৎ অঞ্চল মথাউৰি খহাই পেলাইছে এতিয়া নদীৰ বুকুত যা গৈছে আৰু গৰাখহনীয়াৰ কবলত পৰিছে কলিয়াবৰৰ হাতীবুৰা অঞ্চল এতিয়া আতংকিত হৈ পৰিছে জনতা মথাউৰিটো যদি খহাই পেলায় এফালৰ পৰা নদীৰ বুকুত যদি যা যায় তেনেহলে কি অৱস্থাৰ সৃষ্টি হৈ পৰিব আতংকিত হৈ পৰিছে সমগ্ৰ ৰাজ্যতো বহুতো মানুহ আছে এই অঞ্চলবাসীৰ মাজত আতংকময় পৰিৱেশ বিৰাজ কৰিছে যদি মথাউৰি ভাঙি যায় নিশাৰ ভাগতে যদি মথাউৰিটো হঠাৎ ভাঙি পৰে তেনেহলে কি হ'ব আতংকময় পৰিৱেশ বিৰাজ কৰিছে সমগ্ৰ অঞ্চল জুৰি আৰু বৃহৎ অঞ্চল এই আমি নিশ্চাংকুটি কৈ আছো অনুমান কৰক কিমান ভয়ংকৰ গৰাখহনীয়া অনুমান কৰক হাতীবুৰা অঞ্চলত এফালৰ পৰা নদীৰ বুকুত যা গৈছে গছ গছনি মথাউৰিৰ এনে একাংশ অঞ্চল যা গৈছে ইতিমধ্যে নদীৰ বুকুত বিলীন হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ পাছতে প্ৰশাসনৰ ফালৰ পৰা 163 ধাৰা জাৰি কৰা হৈছে যাতে কোনো লোকে তাত প্ৰৱেশ কৰিব নোৱাৰে যেহেতু প্ৰবল গৰাখহনীয়া দেখিবলৈ পোৱা গৈছে তীব্ৰ গৰাখহনীয়া আতংকিত হৈ পৰিছে সমগ্ৰ অঞ্চলবাসী আৰু প্ৰশাসনৰ ফালৰ পৰা 163 ধাৰা জাৰি কৰা হৈছে যাতে তাত জনসমাগম নহয় কোনো লোকে যাতে তাত প্ৰৱেশ কৰিব নোৱাৰে যেহেতু সাংঘাতিকভাৱে গৰাখহনীয়াৰ কবলত পৰিছে হাতীবুৰা অঞ্চল আৰু আতংকময় পৰিৱেশে বিৰাজ কৰিছে হাতীবুৰা অঞ্চলত 163 ধাৰা জাৰি কৰিছে নিষিদ্ধ কৰা হৈছে জনসমাগম প্ৰশাসনৰ ফালৰ পৰা 163 ধাৰা জাৰি কৰা হৈছে হাতীবুৰা অঞ্চলত কলিয়াবৰৰ হাতীবুৰাত 163 ধাৰা জাৰি কৰা হৈছে মুহূৰ্তত জনাইছো ভাৰতীয় ন্যায় সংহিতাৰ 163 ধাৰা জাৰি কৰিছে কলিয়াবৰৰ সমজিলা প্ৰশাসনৰ ফালৰ পৰা বিগত বহুদিনৰ পৰা হাতীবুৰা অঞ্চলত হৈ থকা ব্যাপক গৰাখহনীয়াৰ ফলতেই কলিয়াবৰ সমজিলা প্ৰশাসনৰ ফালৰ পৰা 163 ধাৰা সমগ্ৰ অঞ্চলটোত জাৰি কৰিছে সমগ্ৰ অঞ্চলবাসী ইতিমধ্যে আতংকিত হৈ পৰা দেখিবলৈ পোৱা গৈছে কলিয়াবৰত খহনীয়া হৈ থকা হাতীবুৰাৰ আশে পাশে কোনো লোক প্ৰৱেশ কৰিব নোৱাৰিব 4 জন বা তাতোধিক লোক একে ঠাইতে গোট খোৱা বন্ধ কৰা হৈছে ৰাতি বা পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত কোনো লোক তাত প্ৰৱেশ কৰিব নোৱাৰিব বুলি প্ৰশাসনৰ ফালৰ পৰা জনোৱা হৈছে নিশাৰ ভাগতটো যাবই নোৱাৰিব সেই স্থানলৈ এই যদি আইন উলংঘা কৰে তেনেহলে এই ব্যক্তিৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতা 2023 ধাৰা 223 লগতে আন প্ৰযোজ্য আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ'ব কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব আমি দেখুৱাই আছো দৃশ্যাংশ কলিয়াবৰৰ হাতীবুৰাত ভয়ংকৰ গৰাখহনীয়া দেখিবলৈ পোৱা গৈছে এফালৰ পৰা মথাউৰি খহাই দিছে এফালৰ পৰা নদীৰ বুকুত যা গৈছে বৃহৎ অঞ্চল বৃহৎ গছ গছনি নদীৰ বুকুত বিলীন হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু সমগ্ৰ অঞ্চল জুৰি আতংকময় পৰিৱেশে বিৰাজ কৰিছে নদীৰ বুকুত হঠাৎ যদি নিশাটোৰ ভিতৰতে মথাউৰি নিশ্চিন্ন নোহোৱা হৈ যায় তেনেহলে অঞ্চলবাসীৰ কি অৱস্থাৰ সৃষ্টি হ'ব তেওঁলোকে প্ৰশাসনলৈ অনুৰোধ জনাইছে যাতে এই সমস্যা সমাধান কৰে তেওঁলোকক ৰক্ষা কৰে প্ৰশাসনৰ ফালৰ পৰা আৰু প্ৰশাসনে কলিয়াবৰৰ হাতীবুৰা অঞ্চলত প্ৰৱেশ নিষিদ্ধ কৰিছে 163 ধাৰা জাৰি কৰিছে সুৰক্ষাৰ বাবে জনতাৰ সুৰক্ষাৰ বাবে 163 ধাৰা জাৰি কৰিছে তাত নিশাৰ ভাগত কোনোৱে প্ৰৱেশ কৰিব নোৱাৰিব 4 জনতকৈ অধিক লোকে আশে পাশে থাকিব নোৱাৰিব আৰু 163 ধাৰা অনুসৰি সমগ্ৰ অঞ্চলটো জাৰি কৰা হৈছে বিগত কিছুদিনৰ পৰা দেখিবলৈ পোৱা গৈছে হাতীবুৰা অঞ্চলত ব্যাপক গৰাখহনীয়া এতিয়া নদীৰ বুকুত যা গৈছে বৃহৎ অঞ্চল 4 জন বা তাতোধিক লোক একে ঠাইতে গোট খোৱা কাৰ্য দিনত বা ৰাতি যিকোনো সময়তে 4 জন বা তাতোধিক লোক কলিয়াবৰৰ যি খহনীয়া হৈ থকা হাতীবুৰা অঞ্চলৰ আশে পাশেও থাকিব নোৱাৰিব আৰু পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত তাত প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰা হৈছে সেই অঞ্চলত প্ৰৱেশ কৰিব নোৱাৰিব জনসমাগম নিষিদ্ধ ঘোষণা কৰিছে
আইন উলংঘা কৰিলে ব্যক্তিৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতা 2023-ৰ লগতে আন প্ৰযোজ্য আইন জাপি দিয়া হ'ব, ব্যৱস্থা গ্ৰহণ কৰিব। আইনে কঠোৰৰ পৰা কঠোৰ আইনৰ মতে দণ্ডনীয় হৈ পৰিব। প্ৰশাসনৰ ফালৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। তাৰপিছত কলিয়াবৰৰ হাতীবোৰৰ ভয়ংকৰ গৰাখহনীয়া দেখিবলৈ পোৱা গৈছে।